তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰি সকলোৱে ভালে আছে। তো আমি আজি নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তো সকলোৰে মনত এটি প্ৰশ্ন হৈ থাকে যে আমাৰ যি পঞ্চায়তৰ নিৰ্বাচন ইতিমধ্যে হৈ গ'ল, ইয়াৰে যি আমাৰ পঞ্চায়ত সভাপতি, ৱাৰ্ড মেম্বাৰ আৰু যি আমাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি থাকে, তেওঁলোকৰ কিবা ৰিটায়াৰমেণ্টৰ বয়স কিবা থাকে নেকি? কাৰণ আমি সকলোৱে জানো যে পঞ্চায়ত এখনত নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ এটি ন্যূনতম বয়সৰ প্ৰয়োজন হয় আৰু সেয়া হ'ল 21 বছৰ বুলি আমি সকলোৱে জানো। কিন্তু তেওঁলোকৰ কিবা ৰিটায়াৰমেণ্টৰ বয়স থাকে নেকি, সেই সম্পৰ্কে সকলোৰে মনত প্ৰশ্ন এটি উদয় হৈ থাকে। তো আজিৰ ভিডিঅ'ত আমি সেই সম্পৰ্কে আলোচনা কৰিম যে কিমান বছৰ বয়সলৈকে তেওঁলোকে সেই নিৰ্দিষ্ট পদটিত অংশগ্ৰহণ কৰিব পাৰে নাইবা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে। তো বলক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে যিসকল বন্ধু বান্ধৱী আমাৰ চেনেলৰ প্ৰতিটো ভিডিঅ' চায় কিন্তু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তো অনুগ্ৰহ কৰি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটি প্ৰেছ কৰি দিব, যাতে আমাৰ নতুন নতুন ভিডিঅ'সমূহৰ আপডেট আপোনালোকে সকলোৰ আগতে পাবলৈ সক্ষম হয়। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াতে আপোনালোকে চাব পাৰিছে, মই ইয়াত পঢ়ি দিছোঁ, আপোনালোকে চাব। অসম আৰু ভাৰতৰ অন্যান্য ৰাজ্যত পঞ্চায়তী ৰাজ ব্যৱস্থাত পঞ্চায়ত সভাপতি, ৱাৰ্ড মেম্বাৰ আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতি আদিৰ ৰিটায়াৰমেণ্ট এজ অৰ্থাৎ অৱসৰ গ্ৰহণৰ বয়স নিৰ্দিষ্টভাৱে নিৰ্ধাৰিত কৰা হোৱা নাই, কিয়নো এইসকল পদ নিৰ্বাচিত পদ। আমাৰ যি ভাৰতবৰ্ষ আৰু ইয়াৰ লগতে আমাৰ অসমৰ পঞ্চায়তী ৰাজ ব্যৱস্থাত পঞ্চায়তৰ সভাপতি, ৱাৰ্ড মেম্বাৰ আৰু আঞ্চলিক পঞ্চায়তৰ যি সভাপতি, তেওঁলোকৰ ৰিটায়াৰমেণ্ট এজ অৰ্থাৎ অৱসৰ গ্ৰহণৰ বয়সটো কি কৰা হোৱা নাই, নিৰ্দিষ্টভাৱে নিৰ্ধাৰিত কৰা হোৱা নাই, কিয়নো এইসকল পদ নিৰ্বাচিত পদ, অৰ্থাৎ ইয়াত জনসাধাৰণে নিৰ্বাচন কৰি পঠিয়ায়, য'ত নেকি এই পদবিলাক কিন্তু নিযুক্তি দিয়া নহয়, সেইবাবে হয়তো ইয়াতে ৰিটায়াৰমেণ্ট এজটো নাথাকে। এইসকল বিষয়ত মূল তথ্য এইটোৱে: পঞ্চায়ত সভাপতি, ৱাৰ্ড মেম্বাৰ বা আঞ্চলিক পঞ্চায়তৰ সভাপতি হোৱা ব্যক্তিসকল জনপ্ৰতিনিধি হয়, কাৰণ যিহেতু তেওঁলোক জনপ্ৰতিনিধি অৰ্থাৎ ৰাইজে তেওঁলোকক নিৰ্বাচিত কৰি পঠিয়ায়, সেইবাবে তেওঁলোকৰ ৰিটায়াৰমেণ্ট এজটো নাথাকে। এই পদসমূহত বহিবলৈ লোকসকল স্থানীয় নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত হয়। আমাৰ যি এই নিৰ্দিষ্ট কেইটামান পদ, পঞ্চায়তৰ সভাপতি হওক, মেম্বাৰ হওক নাইবা আঞ্চলিক পঞ্চায়তৰ সভাপতি হওক, এই পদকেইটা কি হয়, নিৰ্বাচিত পদ হয় আৰু তেওঁলোক কি হয়, জনপ্ৰতিনিধি হয়, ৰাইজে তেওঁলোকক নিৰ্বাচন কৰি পঠিয়ায়। এই পদসমূহত বহিবলৈ লোকসকল স্থানীয় নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত হয় আৰু তেওঁলোক কি হয়, স্থানীয় নিৰ্বাচনৰ জৰিয়তে যিহেতু নিৰ্বাচিত হয়, নিযুক্তি নহয় আৰু তেওঁলোক কি কৰা নহয়, তেওঁলোকক এপইণ্ট কৰা নহয়, সেইকাৰণে ৰিটায়াৰমেণ্ট এজ নাই আৰু সেইবাবে তেওঁলোকৰ ৰিটায়াৰমেণ্ট এজটো নাই বুলি কৈছে। তো আপোনালোকে ভিডিঅ'টো চাই আছে, এতিয়াও যদি কোনোবা বন্ধু বান্ধৱীয়ে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটি প্ৰেছ কৰি দিব। তাৰপিছত চাওক, কিন্তু নিৰ্বাচনৰ বাবে ন্যূনতম বয়স প্ৰয়োজন হয়। আমি ইতিমধ্যে আগতে ভিডিঅ'টো আৰম্ভণিতে আমি কৈ আহিছিলোঁ যে যদিও ৰিটায়াৰমেণ্টৰ এজৰ কোনো প্ৰভিজন ইয়াত নাই, কিন্তু তথাপি কিন্তু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ কাৰণে এটি ন্যূনতম বয়সৰ প্ৰয়োজন হয়, সাধাৰণতে 21 বছৰ বা তাতকৈ অধিক। তো ইয়াত আমি এই পদকেইটাত যদি আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচাৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ ন্যূনতম বয়স 21 বছৰ হোৱাটো বাধ্যতামূলক। সঁচাকৈয়ে কোনো ব্যক্তি যিমান দিনলৈ পঞ্চায়তত কাম কাজত অংশ ল'বলৈ সক্ষম আৰু নিৰ্বাচনত জয়লাভ কৰিব পাৰে, তেতিয়ালৈ এই ধৰণৰ পদত বহিব পাৰে। তো ইয়াত কোৱা হৈছে যে যদিহে ব্যক্তি এজন পঞ্চায়তৰ যি আমাৰ কাম কাজসমূহ আছে, দৈনন্দিন কাম কাজেই হওক বা সভা সমিতিবিলাকত অংশগ্ৰহণ কৰিবলৈ সক্ষম হয়, নাইবা যদিহে তেখেত নিৰ্বাচনত জয়লাভ কৰিব পাৰে, অৰ্থাৎ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই তেওঁ যদি জয়লাভ কৰিব পাৰে, তেতিয়ালৈকে তেওঁ এনেধৰণৰ পদত বহিব পাৰে। অৰ্থাৎ যদিহে ব্যক্তিগৰাকী নিৰ্বাচনত অংশগ্ৰহণ কৰিবৰ কাৰণে সক্ষম হয় আৰু পঞ্চায়তৰ যি নীতি নিয়ম নাইবা যি আমাৰ কাম কাজসমূহ থাকে, সেই কাম কাজসমূহত অংশগ্ৰহণ কৰি জনসাধাৰণৰ হকে কাম কৰিব পাৰে, তেতিয়াহ'লে কিন্তু তেওঁ কি কৰিব পাৰে,
এই ধৰণৰ পদত অৰ্থাৎ পঞ্চায়তৰ সভাপতিয়ে হওক, ৱাৰ্ড মেম্বাৰে হওক, নাইবা আঞ্চলিক পঞ্চায়তৰ সভাপতি হওক, তেনেধৰণৰ পদত কিন্তু তেওঁলোক অধিষ্ঠিত হ'ব পাৰে। তো চালে বন্ধু বান্ধৱীসকল, ইয়াত স্পষ্টকৈ কোৱা আছে যে যিহেতু আমাৰ এই পদসমূহ ৰাইজৰ দ্বাৰা নিৰ্বাচিত হয়, অৰ্থাৎ ৰাইজে ডাইৰেক্টলি ভোট দি তেওঁলোকক জয়যুক্ত কৰে, সেইবাবে ইয়াত ৰিটায়াৰমেণ্ট এজৰ কোনো প্ৰভিজন ইয়াত ৰখা হোৱা নাই। যদিহে ব্যক্তিগৰাকী ফিট হয় আৰু তেওঁ যদি কাম কৰিবৰ কাৰণে সক্ষম হয়, তেনে ক্ষেত্ৰত তেওঁ বাৰে বাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই তেওঁ কিন্তু এই পদসমূহৰ যি লাভালাভ তেওঁ ল'ব পাৰে, নাইবা এই পদত তেওঁ অধিষ্ঠিত হৈ ৰাইজৰ হকে যদি কাম কৰিব বিচাৰে বা স্থানীয় সমস্যাসমূহ সমাধান কৰিব বিচাৰে, তেনে ক্ষেত্ৰত কিন্তু তেওঁ এই সমস্যাসমূহ সমাধান কৰিব পাৰে আৰু তেওঁ সেই পদটোত বৰ্তি থাকিব পাৰে। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। তো যদিহে আপোনালোকে ভিডিঅ'টো ভাল লাগে, তেতিয়াহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টি এটি লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলৰ লগত যুক্ত হৈ ল'ব। আৰু যদিহে আমাৰ যিসকল বন্ধু বান্ধৱীয়ে আমাৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই, তেওঁলোকে আমাৰ প্লে'লিষ্টত গৈ পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে বহুতো ভিডিঅ' ইতিমধ্যে বনাই থোৱা আছে, সেইসমূহ আপোনালোকে চাব পাৰে প্লে'লিষ্টত গৈ। আপোনালোকে আই বাটনত ক্লিক কৰি আমাৰ প্লে'লিষ্টৰ পৰা গোটেই ভিডিঅ'বিলাক চাব পাৰিব। যদিহে আপোনালোকৰ কিবা কমেণ্ট থাকে, সুধিবলগীয়া থাকে, আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ সুধিব পাৰে। আৰু বহুতো বন্ধু বান্ধৱী আছে যিসকল আমাৰ ভিডিঅ'বিলাক প্ৰায়বিলাক ভিডিঅ' চায় কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে। আশা কৰিছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটি প্ৰেছ কৰিব, কাৰণ আপোনালোকৰ এটি ছাবস্ক্ৰাইব আৰু এটি লাইকে আমাক আগলৈ ভিডিঅ' বনোৱাত অনুপ্ৰেৰণা যোগাই থাকে। আৰু আপোনালোকৰ এই মৰমখিনি পাই থাকিলে আমি আগলৈ ভিডিঅ' বনাবৰ কাৰণে অনুপ্ৰেৰণাসমূহ পাই থাকিম। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিব। তো আজিলৈ এইখিনি আছিল, আকৌ নতুন এটি ভিডিঅ'ত লগ পাম। আজিলৈ এইখিনিতে। জয় অসম, ভাৰত মাতা কি জয়। যিসকল বন্ধু বান্ধৱীয়ে আমাৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই, তেওঁলোকে আমাৰ প্লে'লিষ্টত গৈ পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে বহুতো ভিডিঅ' ইতিমধ্যে বনাই থোৱা আছে, সেইসমূহ আপোনালোকে চাব পাৰে প্লে'লিষ্টত গৈ। আপোনালোকে আই বাটনত ক্লিক কৰি আমাৰ প্লে'লিষ্টৰ পৰা গোটেই ভিডিঅ'বিলাক চাব পাৰিব। যদিহে আপোনালোকৰ কিবা কমেণ্ট থাকে, সুধিবলগীয়া থাকে, আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ সুধিব পাৰে। আৰু বহুতো বন্ধু বান্ধৱী আছে যিসকল আমাৰ ভিডিঅ'বিলাক প্ৰায়বিলাক ভিডিঅ' চায় কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে। আশা কৰিছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটি প্ৰেছ কৰিব, কাৰণ আপোনালোকৰ এটি ছাবস্ক্ৰাইব আৰু এটি লাইকে আমাক আগলৈ ভিডিঅ' বনোৱাত অনুপ্ৰেৰণা যোগাই থাকে। আৰু আপোনালোকৰ এই মৰমখিনি পাই থাকিলে আমি আগলৈ ভিডিঅ' বনাবৰ কাৰণে অনুপ্ৰেৰণাসমূহ পাই থাকিম। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিব।